ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট চৰকাৰে গাঁৱে ভূঞে চহৰে নগৰে চাহ-বাগিচাই সকলো অঞ্চলৰ বিকাশৰ ঢৌ আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব। এই কথা ইতিমধ্যে সকলোৱে দেখিয়ে পাইছে। নিশ্চিতভাৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জনতাই আমাৰ দলৰ সপক্ষত মতামত দিব। ডেফিনেটলি ভাল হ'ব, ডেফিনেটলি ভাল হ'ব। চাওক, ৰাজনৈতিক দলত কেতিয়াবা মানুহ আহে, কেতিয়াবা মানুহ যায়। হয়তো বিগত দিনবিলাকত আমাৰো 2-4জন মানুহ ক'ৰবাত খেলি মেলি কৰি পিনি ওলাই যাবও পাৰে, কিন্তু বেছি সংখ্যক মানুহ আকৃষ্ট হৈছে আমাৰ দলৰ কাম কাজৰ প্ৰতি, মোদী ডাঙৰীয়াৰ প্ৰতি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কামৰ প্ৰতি আকৃষ্ট হৈছে। আৰু সেইকাৰণে আমাৰ সমষ্টিটো জনসাধাৰণ আকৃষ্ট হৈ এনেধৰণে ৰাতি ইয়াতো কোনো আঁচনি বিলাবলৈ অহা নাই। মই আপোনালোক নিজে আছে ইয়াত, না অৰুণোদয়ৰ কথা কৈছোঁ, না আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ কথা কৈছোঁ। এই বৰষুণৰ মাজতো আজি হাজাৰ হাজাৰ আপোনাৰ যুৱক যুৱতী পিতৃ মাতৃসকল আহি ইয়াতে ৰৈছে। ডেফিনেটলি এটা আন্তৰিকতা নাথাকিলে এনেকুৱা পৰিৱেশ সম্ভৱ নহয়। এই নহাৰ পৰিপ্ৰেক্ষিতত ৰাইজসকল ৰৈ আছিলে মোলে, তেওঁলোকৰ লগত আৰু লগতে বহু বিভিন্ন দল সংগঠনৰ ব্যক্তি আমাৰ দলত যোগদান কৰিবৰ কাৰণে অপেক্ষা কৰি আছিল। আৰু সেইকাৰণে এইকেইটা দিন সময় পাই সমষ্টিৰ ৰাইজৰ ওচৰলৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু যিসকল লোকে আমাৰ দলত যোগদান কৰিবৰ কাৰণে অপেক্ষা কৰি আছিলে তেখেতসকলকো আমাৰ দললৈ আদৰণি জনাইছোঁ।